আৰাধ্য দেৱতা কুলপানী দেৱ পশুপতি। আৰু কি জানা প্ৰিয়ে? জানিবৰ আৰু মোৰ নাই প্ৰয়োজন, মাত্ৰ বুজিছো মই এই অনন্ত শকতি তুমি ত্ৰিভুৱনৰ মাজে সাক্ষাততে সংসাৰ মূৰ্তি। সঁচা কথা প্ৰিয়ে, যদিওবা মই সাক্ষাততে সংসাৰ মূৰ্তি, তথাপিতো প্ৰয়োজন হ'লে মই মাজে মাজে কৰোঁ সৃষ্টি ৰক্ষা। শুনা প্ৰিয়ে, দেৱতাৰক মিলি যেতিয়া কৰিছিল ক্ষীৰ সমুদ্ৰ মন্থন, তাৰ পৰা নিৰ্গৰিত হৈছিল হলাহল বৃহভস্ম। আৰু সেই বৃহভস্ম মই অকপতে কৰিছিলো পাপ। কি কোৱা প্ৰভু, উৎকণ্ঠিতা মই। আৰু শুনা প্ৰিয়ে, এই সংসাৰত এনে কোনো মোহ নাই যি মোক ধ্যানৰ পৰা বিচলিত কৰিব পাৰে। শুনা প্ৰিয়ে, এদিন মই কৈলাশ শিখৰত ধ্যানত মগ্ন আছিলো। সেই সময়তে দেৱতাৰ উচতনি পাই ৰতি আৰু কামদেৱে মোৰ ধ্যান ভংগ কৰিবলৈ কৰিছিল অপচেষ্টা। কিন্তু সেই মুহূৰ্ততে মই দেৱতাৰ চক্ৰান্তৰ কথা জানিব পাৰি মুহূৰ্ততে মই সংসাৰ মূৰ্তি কৰিলো ধৰণ। দ্বিতীয় চক্ষুৰে কৰিলো ভস্ম। কঁপিব লাগিছে, সামৰা এই সংসাৰৰ মূৰ্তি, সামৰা এই ৰুদ্ৰ ৰূপ। নিশ্চয় প্ৰিয়ে। আৰু শুনা প্ৰিয়ে, সৃষ্টিকৰ্তাৰ এই বিশাল সৃষ্টি প্ৰভু নাৰায়ণে পালনৰ দায়িত্ব কৰিছে গ্ৰহণ। আৰু আমি যেতিয়া অত্যাচাৰ অনাচাৰ ব্যভিচাৰ আদি দুৰ্সীমাত উপনীত হয়, সেই মুহূৰ্ততে ৰুদ্ৰ ৰূপ পৰিধাৰণ মুহূৰ্ততে সংহাৰ কৰোঁ সমগ্ৰ দুষ্ট আৰু সৃষ্টিক মই কৰোঁ উদ্ধাৰ। কিন্তু প্ৰিয়ে, যদিওবা সৃষ্টিকৰ্তাই সমগ্ৰ বিশ্বক কৰিছে সৃজন, যদিওবা মই তেওঁৰ কৃপাতেই দুষ্টক কৰিছো সংহাৰ, কিন্তু এই তিনিও লীলাৰ মূলতেই হ'ল দেৱ নাৰায়ণ। তেওঁ হ'ল দেৱৰো দেৱ, তেওঁ হ'ল সবাৰে পূজনীয়, আৰু তেওঁ হ'ল আদি নিৰঞ্জন। জ্ঞান দিলা অবলা নাৰী, পুনৰবাৰ কৰোঁ প্ৰণিপাত। তথাস্তু। উঠা প্ৰিয়ে, বাৰু বলা যায় এবে আমি খন্তেক বিশ্ৰামৰ হেতু হওঁ অগ্ৰসৰ।